মোদীৰ ঢৌ গুচি গৌৰৱৰ সুনামি নামিছে অসমত। নমস্কাৰ সকলোকে, মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভিডিঅ'টো শুনি খুব বেছি ভাল পাব, আনন্দিত হ'ব। আচলতে কি হৈছে, আজি 2014 চনত আমি শুনিছিলোঁ যে মোদীৰ ঢৌ বৈছে, এইবাৰ মোদীৰ ঢৌ বৈছে, এনেকুৱা বহু ধৰণৰ কথা শুনিছিলোঁ। আৰু সঁচাকৈ মোদীৰ ঢৌৱে ওলট পলট লগাই দিছে আৰু আহি গ'ল আমাৰ পৰিৱৰ্তন চৰকাৰ, মানে বিজেপি চৰকাৰখন। ৰাইজে বহুত আশাবাদী আৰু তেখেতসকলে কৈছে যে সকলো বাংলাদেশীক টাইনোলা বান্ধি আমি খেদি পঠিয়াম, বহু ধৰণে কৈছিল, তেওঁলোকে বহুত আশা দিছিল আৰু সেই আশাৰে পৰিৱৰ্তন আনিছিল আৰু মোদীৰ ঢৌৱে বিজেপি চৰকাৰখন গঠন কৰিলে। কিন্তু এতিয়া আৰু মোদীৰ ঢৌ নাই। এতিয়া যিহেতুকে APCCৰ সভাপতি পাতিলে গৌৰৱ গগৈক, আৰু গৌৰৱ গগৈ যেতিয়া অসমত আহি ভৰি থৈছে প্ৰথমবাৰ সেই APCCৰ সভাপতি হৈয়ে, তাৰে পিছতে এনেকুৱা চুনামি বাইছে, আচৰিত একেবাৰে। আৰু সেই চুনামিত কিছুমান বিজেপি নেতা মানে উৰি যোৱাৰ নিচিনা হৈছে। তেওঁলোকে মানে এতিয়া এনেকুৱা হৈছে যে কংগ্ৰেছ বুলি নকওঁ, মানে গৌৰৱ গগৈৰ যদি ক'ৰবাত ফটো দেখিছে, ক'ৰবাত পিকচাৰ দেখিছে, সেইটোও টানি নি দলিয়াই পেলাইছে যে গৌৰৱ গগৈৰ সেই চাহটো যেন বাঘহে ওলাইছে, গৌৰৱ গগৈ যেন খাবহে, গৌৰৱ গগৈ যেন মানে উভতি ধৰিব, এনেকুৱা টাইপ হৈছে। তেওঁলোকৰ মনলৈ বিৰাট ডাঙৰ ভয় আহিছে। আৰু মই ভাবোঁ, মোৰ মনলৈ অহা কথা এটা ক'ব লৈছোঁ, এই যে আমাৰ মামাই অলপতে যে মানে অস্ত্ৰ হাতেৰে উঠাই দিলে, মানুহক মাটি লাগে, মানুহক সমস্যাৰ সমাধান লাগে, নিবনুৱা সমস্যাবোৰ সমাধান কৰিব লাগে, চাকৰি লাগে, সেইবোৰ নকৰি কি কৰিছে, হাতে হাতে অস্ত্ৰ উঠাই দিছে। এনেকুৱা লগা নাইনে যে 26ত গৌৰৱক হৰুৱাবৰ কাৰণে বা 26ত এই অস্ত্ৰবোৰ যদি কিবা কাৰণত ব্যৱহাৰ হৈ যায়, সেইটো কাৰণে দিছে নেকি বাৰু? নহ'ব পাৰে দিয়ক, মোৰ মনলৈ কথাটো আহিছে বাবে মই কৈছোঁ। কাৰণ তেওঁলোকে যিহেতু ভয় খাইছে গৌৰৱক লৈ, আৰু গৌৰৱ গগৈ আজি 2-2.5 মাহ ধৰি বহুত ব্যস্ত হৈ গৈছে এইখন চৰকাৰে, আৰু বহুত কথাই শুনি আছোঁ বাবে এইখিনি কথা মই ক'লোঁ, মনলৈ আহিছে। নহ'বও পাৰে, আৰু নহয় চাগে, কিন্তু মই মনত আহিছে কাৰণে কৈছোঁ, কোনেও বেয়া চা নাপাব। আচলতে কি হৈছে, গৌৰৱ গগৈৰ যে মিটিং হলত ইমান মানুহ হৈ আছে, আজি 3 দিন হ'ল, ইমান মানুহ হৈ আছে, এই মানুহখিনিক কোনো ভাড়াত লৈ অহা নাই, কোনো টকাৰে কিনি অনা নাই, বা কোনেও আঁচনি দিম বুলি কৈ পিনে লৈ অনা নাই। এই মানুহখিনি স্বতঃস্ফূৰ্তভাৱে নিজে আপোন পাহৰা হৈ ওলাই আহিছে, কাৰণ গৌৰৱক ভাল পায়। গৌৰৱ গগৈ অসমৰ উজ্জ্বল নক্ষত্ৰ, গৌৰৱ অসমৰ গৌৰৱ। সেয়েহে গৌৰৱ গগৈক সকলোৱে এবাৰ কাষৰ পৰা চাব বিচাৰে, আৰু সেইকাৰণে গৌৰৱক আদৰিবলৈ এনেকুৱা মানুহ হেতাৰ পৰা লাগিছে, এনেকুৱা মানুহ ওলাই আহিছে, আচৰিত। কোনো কাকো ভাড়া লৈ অনা নাই। কিন্তু আমি কিছুমান মিটিঙত দেখা পাওঁ, শাসকীয় দলৰ মিটিংবিলাকত আঁচনি দিম বুলি মানুহবিলাক লৈ আনে। মিডিয়াবিলাকে যেতিয়া মহিলাবিলাকক সোধে কিয় আহিছে, আজি কাৰ মিটিং, আজি বিজেপিৰ মিটিং আছে, কিয় আহিছে, আমাক অৰুণোদয় দিম বুলি কৈছে, আমাক ঘৰ দিম বুলি কৈছে, সেইকাৰণে আহিছোঁ। সেয়াই আৰু কথা, বহুত কথা আমি শুনা পাওঁ মিটিংবিলাকত যেতিয়া মিডিয়াক সোধে। কিন্তু এই গৌৰৱৰ যে এই মিটিংবিলাক হৈ আছে, বা গৌৰৱৰ লগত যে ইমান মানুহ লাগি আছে, কিন্তু কোনেও আশাৰে অহা নাই। এটাই আশা যে আমি নেক্সট 26ত মানে আমি মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ আমাৰ গৌৰৱ গগৈক, মানে যুৱ নেতা আৰু যুৱৰাজ, মানে আৰু সকলোৰে সেইটোৱে আশা, সপোন। আৰু সেই সপোনবোৰ পূৰা হ'বলৈ গৈ আছে, পূৰা হওক সেইটোৱে কামনা কৰোঁ। সকলোৱে যিটোকে আশা কৰি আছে, আশাৰে ৰৈ আছে। গতিকে চুনামি খুব ভালকৈ বব ধৰিছে অসমত। বৰ্তমান এতিয়া মোদীৰ ঢৌ নাই, অসমত আছে গৌৰৱৰ চুনামি নামিছে। আৰু সেই চুনামি বা কাক উৰুৱাই লৈ যায় নাজানো, আৰু সেইটো সময়ত গম পোৱা যাব। কোনে ক'ত কি কৰে কি নকৰে নাজানো। চুনামিৰ ঢৌত বা চুনামিত কাৰ কি ক্ষতি হয় সেইটো মই গম নাপাওঁ। কিন্তু 26ত এটা ডাঙৰ চুনামি, ডাঙৰ ধুমুহা হ'ব গৈ আছে। মানে গৌৰৱ গগৈৰ এটা ডাঙৰ ধুমুহা হ'ব 26ত, ইলেকশ্যনৰ সময়ত এটা ডাঙৰ ধুমুহা হ'ব গৈ আছে, যিটোকে এতিয়া বৰ্তমান পৰহিৰ পৰা এটা চুনামি নামিছে অসমত। সেয়েহে কৈছোঁ ডাঙৰ ধুমুহা হ'ব গৈ আছে, আৰু ধুমুহাত কি হ'ব কি নহ'ব সেইটো সময়ে ক'ব, সময়ত দেখা যাব। গতিকে আমি সকলোৱে আশাবাদী 26ত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হওক। আজি গৌৰৱ গগৈ যিটোকে গুৱাহাটীত আহিছে, গুৱাহাটীত আহি ৰাজীৱ ভৱনত তেওঁ কেনেকৈ আনন্দ উল্লাহেৰে ৰাইজে আদৰি আনি পিনে, আৰু যিটোকে প্ৰাক্তন সভাপতি আছিলে ভূপেন বৰা APCCৰ, আৰু ভূপেন বৰাই কেনেকৈ তেওঁক চকীখন দান দিলে, চকীখন দিলে তেওঁক, মানে এইবিলাক কেনেকৈ সম্ভাষণ জনালে, ৰাজীৱ ভৱনৰ ভিতৰৰ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাব লৈছোঁ, আপোনালোকে চাই লওক, ভাল পাব।